মায়ে অলপমান ঘুমেই উঠিয়ে তাৰ পিছত ৰান্ধনীঘৰৰ পৰা ব্লগটো আৰম্ভ কৰি দিলোঁ। কথা হ'ল কি উঠিয়ে কিবা কিবি কামত লাগি গৈছোঁ আৰু এহেঁত তাৰমানে যাব এতিয়া অজুনতলত লাগি মাল ওলাবৰ কাৰণে পইচাৰ গাইজ এই হাঁহি আছে আৰু এটাতো ওলাই ৰেডি হ'লে মই ঘুমাই নুঠাতে ৰেডি ওলাই যাব তাৰমানে ফুৰবা ওলাইছে তাৰমানে হে ওলাই ৰেডি হৈ এতিয়া পানী গৰম কৰি আছে কি ভাত বহাই দিবৰ কাৰণে গৰম পানী লৈ যাব তাই আৰু এওঁ ওলাব বাকী আছে এওঁ ওলাও কৰিয়ে আছে যাব আছে আৰু এই চাহ বনাই আছে তাৰমানে এই লগ আহি পালা এই লগ মোৰ লগে নাই কালি এই লগ আহিল যে গোটৰ মিটিং আছে গাইজ কালি আহি গ'ল আৰু আধা একখৰা আজি কালি একখৰা হ'ল এই চাহ বনাই আছে আৰু এতিয়া মই যাম চুলি কাটি যাম মই ইহঁতৰ গোটৰ পইচা থ'ব তাৰপিছত মঙলে আৰু কালি যাম বুলি ভাবিছিলোঁ মঙলে কিন্তু আজি যাম মঙলে কালি বঢ়িয়াকৈ চাহটো খাওঁ ওলাই যাব পৰা নাই ভাতকেইটা খাই যাব আৰু দেউতাই বঢ়িয়াকৈ ভাত খাব লাগি বহি গ'ল আৰু মোৰ খোৱা হৈ গ'ল মই এতিয়া যাম চুলি কাটিবৰ কাৰণে গাইছ চুলি কাটি আনো গা ধুলোঁ এতিয়া বঢ়িয়াকৈ যাম মানে কি প্ৰথমতে যাম এই মানে মইনাৰ গোটৰ পইচা থ'ব লাগি যাম তাৰপিছত যাম মঙলে আৰু যাওঁ গাইছ সোনকালে চুলি কাটি অৱস্থা বেয়া দেখা গৈছে আৰু যিটো কামৰ কাৰণে আহিছিলোঁ সেইটো কাম নহ'লে এতিয়া ঘৰলৈকে যাব লাগিব আৰু এতিয়া তললৈকে নামি যাই আছোঁ বঢ়িয়াকৈ কিছু টাইম ৰেষ্ট ল'লোঁ এতিয়া ভাত খাবৰ কাৰণে আহি গ'লোঁ মানে আকৌ ডিউটি আছে গাইছ আৰু আজি এতিয়া আছে তাৰমানে এই মাছ আৰু দালি আলু ভাজা ভাতটো খাই ওলাওঁ গাইছ নাইট ডিউটি আছে মায়ে অলপমান মায়ের অকমানে আছিল চিৰিয়েল চাবৰ কাৰণে দেউতাই ফোনটো লৈ গ'ল এতিয়া মায়ে তাৰমানে মাইটোৰ ফোনত পৰা নাই আছে দে খাব বোলে আৰু এই মায়ে অলপ চাবাই নাপায় ফোনটো মায়ের ফোনটো হেৰি হৈছে এইটো চাই দেখিলে সেইটো দেউতাৰ ফোনটো দে 2 মিনিট দিলা তো 2 মিনিট দিলা সেইকাৰণে ৰাতি চাব লাগিব দে গাইজ যাবলৈ ৰেডি হৈ গ'লোঁ আৰু এতিয়ালৈ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু যদি ফেচবুক পেজ আছে পেজটো ফ'ল' কৰক কালি এটা ধুনীয়া ব্লগ ওলাব আজিলৈ বাই